মোৰ ভ্লগলৈ পুনৰ সকলোকে স্বাগতম জনাইছো। আজি এটা নতুন ভিডিঅলৈ আপোনালোকৰ মাজলৈ আহিছো। আজি মই লৈ আহিছো এখন খুব সুন্দৰ গাৰ্ডেন। গাৰ্ডেনখনৰ নাম পিঞ্জৰ গাৰ্ডেন। গাৰ্ডেনখন হাৰিয়ানাৰ পঞ্চকুলা জিলাৰ পিঞ্জৰত অৱস্থিত। চণ্ডীগড়ৰ পৰা 22 কিলোমিটাৰ দূৰত আছে। গাৰ্ডেনখন য়াদভিন্দ্ৰ গাৰ্ডেন নামেৰে নামাকৰণ কৰা হৈছে। পিঞ্জৰ গাৰ্ডেনখন হৈছে উত্তৰ ভাৰতৰ অন্যতম এখন সুন্দৰ আৰু পুৰণি বাগিচা। গাৰ্ডেনখন মোগল গাৰ্ডেনৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। নিৰ্মাণ কৰিছিল পিঞ্জৰতে সপ্তদশ শতিকাত ফিদাই খানে। ফিদাই খান আছিল ঔৰংগজেবৰ এজন বিশ্বাসযোগ্য স্থপতিবিদ। বাগিচাখন বহু বছৰ পৰিত্যক্ত হৈ আছিল আৰু ঘন জংঘলেৰে আৱৰি আছিল। পিছত পুনৰ নিৰ্মাণ কৰি মহাৰাজা য়াদভিন্দ্ৰ সিঙৰ স্মৃতিত য়াদভিন্দ্ৰ গাৰ্ডেন নামেৰে নামাকৰণ কৰে। ইয়াত জলমহল, ৰংমহল, ৰাণী মহল আৰু শীষমহল নামেৰে 4টা মহল আছে। বাগিচাখন 7টা খলপাত ভাগ কৰা হৈছে। এই খলপাসমূহ দূৰলৈ ক্ৰমান্বয়ে নামি যায়। এই ষ্টেপবোৰ যে দেখিছে, ষ্টেপবোৰৰ জৰিয়তে এনেদৰে নামি যাব পাৰি। এইটো হৈছে শীষমহল। শীষমহল গ্লাছেৰে তৈয়াৰী এটা একমহলীয়া অট্টালিকা। এই শীষমহলটো আচলতে ৰাজকীয় সভাৰ বাবে দৰবাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। অট্টালিকাটোৰ তলত এটা পানীৰ ধাৰ লাহে লাহে বৈ গৈ পিছৰ বাগিচাত লাগিছেগৈ। এই পানীৰ ধাৰবোৰ কৃত্ৰিমভাৱে তৈয়াৰ কৰা হৈছে। এই শীষমহলৰ ভিতৰলৈ আমি যাব পৰা নাছিলোঁ। এনেদৰে গ্লাছেৰে চাবলগীয়া হৈছিল, কিয়নো ইয়াত তলা মৰা আছে। শীষমহলৰ এই বেৰবিলাক খুব সুন্দৰভাৱে ডিজাইন কৰা। এয়া কাঠৰ চিলিঙি, গ্লাছৰ জৰিয়তে জ্যামিতিক আৰ্হিৰ শিল্পকৰ্ম দেখা যায়। এই মহলটোৰ বেৰবিলাকো এনেদৰে খাচ কাটি কাটি খুব ধুনীয়াকৈ বনাইছে। মহলটো তোৰণৰ দৰে থকা এয়া দুৱাৰমুখবিলাকৰ পৰা বাগানখনৰ চৌপাশৰ পৰিৱেশটো খুব ধুনীয়াকৈ দেখা যায়। এয়া হৈছে ৰংমহল। শীষমহলৰ পৰা নামি আহিয়ে ৰংমহল পোৱা গৈছে। মাজত দেখা গৈছে এখন ওলোমা দলং, পানীৰ ধাৰটো বৈ গৈছে। দূৰৈত এয়া ৰংমহল। চাৰিওপিনে পৰিকল্পিতভাৱে ৰুই থোৱা বিভিন্ন ধৰণৰ গছ-গছনিয়ে পৰিৱেশটো সঁচাকৈ খুব সুন্দৰ কৰি তুলিছে। ৰংমহলটো দুমহলীয়া। ওপৰৰ মহলাবোৰৰ কোঠাবোৰ পাটিয়ালা শাসকসকলে বনাইছিল। ৰংমহলটোত কাঠৰ বহু ৰঙৰ চিলিঙি দেখা যায়। ফুল আৰু জ্যামিতিক আৰ্হিৰ শিল্পকৰ্মও দেখা যায়। ৰংমহলটোত 2খন মুকলি ঠাইৰ লগতে 3টা কীৰ্তিচিহ্নস্বৰূপ তোৰণ আছে। আঁতৰত সেইটো দেখা গৈছে জলমহল। ৰংমহলৰ ওপৰৰ বাৰাণ্ডাৰ পৰা চৌপাশৰ পৰিৱেশটো সঁচাকৈ বৰ সুন্দৰ। ৰংমহলৰ বাৰাণ্ডাৰ ঠিক সোঁমাজেৰে এয়া পানীৰ ধাৰটো দূৰলৈ বৈ গৈছে। এয়া ৰংমহলৰ পৰা জলমহললৈ যাব পৰা ষ্টেপ। এনেদৰে এটা মহলৰ পৰা আন এটা মহললৈ যাবলৈ ষ্টেপ বনাই থোৱা আছে। এইটো জলমহল। এই জলমহলটো দেখিছে একমহলীয়া। এই জলমহলটোৰ চাৰিওফালে পানীৰ নলা বৈ আছে। মূল শীষমহলত যিটো পানীৰ নলা আছিল, সেই পানীৰ নলাটোৰ এইটো এটা অংশ। বাগিচাখনৰ একেবাৰে মাজত এয়া জলমহলটো অৱস্থিত। এইটো জলমহলৰ পৰা দূৰত হয়তো ৰাণী মহল দেখা পোৱা গৈছে। এতিয়া জলমহলৰ চৌপাশৰ পৰিৱেশটো চাওকচোন, বহুত সুন্দৰ পৰিৱেশ। জলমহলটোৰ এয়া চাৰিওপিনে দেখিছে কেৱল পানী। এই পানীখিনিৰ বাবে কেউপিনে পকাৰে বান্ধ নিৰ্মাণ কৰি দিছে। পানীখিনি সেউজীয়া। সেই মহলটোৰ ভিতৰত থিয় হৈ বা বাহিৰতে থাকি গোটেই পৰিৱেশটোৱে বহুত ধুনীয়া লাগে। সেই দূৰত দেখা মহলটোৱে হৈছে ৰাণী মহল। শাৰী শাৰীকৈ ৰোৱা গছবিলাক হৈছে সীতাফলৰ গছ। সেই গছবোৰৰ বাবে বাগিচাখন ইমান সুন্দৰ লাগিছে।
ইয়াৰ লগতে ইমান ধুনীয়া ফুলবোৰ বা বহুত ধুনীয়া লাগিছে দেই। এই সৰু সৰুকৈ ফুলা হালধীয়া ফুলবিধৰ নামটোহে নাজানিলোঁ, কিন্তু শাৰী শাৰীকৈ ৰোৱা এই ফুল গছবিলাকৰ বাবে বাগিচাখন খুব ধুনীয়া লাগিছে। লগতে শাৰী শাৰীকৈ ৰোৱা গছবোৰৰ বাবে বাগিচাখন কিমান সুন্দৰ দেখিছে চাওকচোন। ইয়াৰ লগতে এয়া শাৰী শাৰীকৈ বিভিন্ন ৰঙৰ জবা, নয়নতৰা এই ফুলবোৰো ফুলি আছে। বহুত ধুনীয়া লাগিছে দেখিবলৈ। এয়া বাগিচাখনৰ লগতেই ঠিক এটা দিশত এয়া পৰিকল্পিতভাৱে ৰোৱা বিভিন্ন ধৰণৰ গছবোৰ, কিমান ডাঙৰ ডাঙৰ গছবোৰ চাওকচোন। এই গছবিলাকেও বাগিচাখনৰ সৌন্দৰ্য বহুত বৃদ্ধি কৰিছে। চাৰিওপিনে সেউজীয়া পৰিৱেশটোৱে খুব ধুনীয়া। পিঞ্জৰ গাৰ্ডেন সঁচাকৈ খুব ভাল লাগিছে, কিন্তু যাবলৈ মন যোৱা নাই, কিন্তু সময়ৰ অভাৱ, সেয়ে আমি উভতি আহোঁতে এয়া বহুত স্কুলৰ ল'ৰা ছোৱালী এই গাৰ্ডেনখন চাবলৈ এয়া আহিছে, আমি লগ পাইছোঁ। এনেদৰে দৈনন্দিন হাজাৰ হাজাৰ পৰ্যটক এই পিঞ্জৰ গাৰ্ডেন চাবলৈ আহে। এয়া সোমোৱা প্ৰৱেশদ্বাৰতো ওপৰত এয়া দেখিছে বিভিন্ন আৰ্ট দেখা পোৱা গৈছে। এয়া গাৰ্ডেনখনৰ বাহিৰৰ পৰিৱেশ। এইখন মহাৰাজা এক্সপ্ৰেছ বুলি ট্ৰেইনৰ দৰে এখন বাহন বাহিৰত এনেদৰে থৈ দিয়া হৈছে। ইয়াতে উঠি কোনোবা ল'ৰা ছোৱালীয়ে চাওঁ বুলিলে ওচৰৰ ঠাইখিনি চাব পাৰে। মোৰ আজিৰ ভিডিঅ'টো ইমানেই। ইয়াৰ পিছৰ ভিডিঅ'ত মই চণ্ডীগড়ৰ বেলেগ বেলেগ ঠাইলৈ আপোনালোকৰ মাজলৈ আহিম। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।